পৃথিৱীলৈ আহিব সুনিতা উইলিয়ামছ কিন্তু সন্মুখত 101টা বিপদ মহাকাশচাৰী সুনিতা উইলিয়ামছ পৃথিৱীলৈ কেতিয়া আহিব তাক লৈ সমগ্ৰ বিশ্ববাসীৰ উৎকণ্ঠা আছিল মাত্ৰ 7টা দিনৰ বাবে মহাকাশলৈ যোৱা এই গৰাকী মহাকাশচাৰী বিগত 9 মাহ মহাকাশত থাকিব লগা হ'ল আৰু তেখেতক ঘূৰাই অনাৰ ক্ষেত্ৰত বহুবাৰ প্ৰচেষ্টা কৰিও নাসা বিফল হৈছিল শেষত এলন মাস্কৰ উদ্যোগত গৈ অৱশেষত মহাকাশস্থান পাইছে আৰু 19 মাৰ্চত তেওঁলোক আহি মহাকাশত পৃথিৱীলৈ ঘূৰি আহিব পৃথিৱীত উপস্থিত হ'ব সুনিতা উইলিয়ামছ আৰু বাছ উইলমুৰ এই দুইজন মহাকাশচাৰী ঘূৰাই অনাৰ চিন্তা চৰ্চা কৰা হৈছে ইতিমধ্যে পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ হৈছে তেওঁলোক ঘূৰি আহিব বুলি নাসাই জনাইছে কিন্তু এতিয়া প্ৰশ্ন হৈছে যে পৃথিৱীলৈ ঘূৰি অহাৰ পিছত কাৰণ 9টা মাহ তেওঁলোক মহাকাশত আছে এই মহাকাশত থকা সময়ছোৱাত ঘূৰি অহাৰ পিছত তেওঁলোকৰ বাবে পৃথিৱীখন একেই থাকিব নে নাথাকে পৃথিৱীত আহিলে তেওঁলোকে কি সমস্যাৰ সন্মুখীন হ'ব শাৰীৰিকভাৱে কিছু সমস্যাৰ সন্মুখীন হ'ব চিকিৎসা বিজ্ঞানত এই ক্ষেত্ৰত কোৱা হৈছে যে ইয়াৰ পূৰ্বেও যিসকল মহাকাশচাৰী যায় মহাকাশলৈ বা মহাকাশ কেন্দ্ৰলৈ যায় ঘূৰি অহাৰ পিছত কিন্তু পৃথিৱীত কেতবোৰ সমস্যাৰ সন্মুখীন হয় এইগৰাকী সুনিতা উইলিয়ামছো এনেবোৰ সমস্যাৰ সন্মুখীন হ'ব বুলি এতিয়া আশংকা কৰা হৈছে চিন্তা কৰা হৈছে আৰু কৈছে যে এইবোৰ সমস্যাৰ সন্মুখীন হোৱাটো মহাকাশৰ পৰা অহাৰ পিছত স্বাভাৱিক কথা বিশেষকৈ পৃথিৱীত আহি খোজ কাঢ়িবলৈ অসুবিধা পাব সুনিতা উইলিয়ামছে কাৰণ তেওঁ বিগত 10 মাহ ধৰি পেলাই এই মহাকাশত আছে আৰু থকা সময়ছোৱাত যথেষ্ট শাৰীৰিক খালখলনি ঘটে যাৰ ফলত খোজ কঢ়াত অসুবিধা হয় আৰু এই যি ৰোগ আছে এটোক বেবি ফিটছ বুলি কয় বেবি ফিট সমস্যাত ভুগিব পাৰে শিশুসকলে যিদৰে ভৰি তলুৱা খুব কোমল থাকে খোজ কাঢ়িব নোৱাৰে তেওঁলোকে দুখ পায় ঠিক একেদৰে মহাকাশত লগাতকৈ অধিক দিন থাকিলে মহাকাশচাৰীসকল এনেকুৱা সমস্যাৰ সন্মুখীন হয় যিটো এতিয়া সুনিতা উইলিয়ামছ আৰু যি উইলমুৰ আছে দুইজন মহাকাশচাৰী ঘূৰি আহিব তেওঁলোক এই সমস্যাৰ সন্মুখীন হ'ব পাৰে বিশেষকৈ খোজ কঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব যিটো বেবি ফিট সমস্যাত ভুগিব পাৰে কাৰণ হাড়ৰ ঘনত্ব আৰু কঠিনতা হ্ৰাস পায় মহাকাশত থকা সময়ছোৱাত যাৰ বাবে এই বেবি ফিট সমস্যাৰ সন্মুখীন হ'ব পাৰে লগতে মাংসপেশীবোৰো দুৰ্বল হৈ পৰে মহাকাশত থকা সময়ছোৱাত যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে চকুৰ দৃষ্টিশক্তি হেৰুৱাব পাৰে সুনিতা উইলিয়ামছ আৰু বয়ছ উইলমৰে কিছু তেওঁলোকৰ চকুৰ অসুবিধা হ'ব পাৰে এই কথা কৈছে ইয়াৰ পূৰ্বৰ যিসকল মহাকাশচাৰী পৃথিৱীলৈ ঘূৰি আহিছিল যথেষ্ট দিন কটাই তেওঁলোক যেতিয়া পৃথিৱীলৈ ঘূৰি আহিছে তেনেবোৰ মহাকাশচাৰীৰ ক্ষেত্ৰত কিন্তু এইবোৰ সমস্যাৰ সন্মুখীন হৈ আহিছে পৃথিৱীত সাধাৰণ জীৱন যাপন কটোৱাৰ ক্ষেত্ৰত তেওঁলোকে কিছু সময় ৰখিব লাগিব কাৰণ তেওঁলোকে 9 মাহ মহাকাশত আছে মহাকাশত থকাৰ ফলত তেওঁলোকৰ পৃথিৱীৰ লগত যি পৃথিৱী যেনেকুৱা ধৰণৰ পৰিৱেশ আৰু মহাকাশত যেনেকুৱা ধৰণৰ পৰিৱেশ দুটা ডাঙৰ পাৰ্থক্য আছে যাৰ ফলত তেওঁলোকে পৃথিৱীৰ পৰিৱেশৰ লগত নিজকে মিহলাই ল'বলৈ বা সানমিহলি কৰি ল'বলৈ তেওঁলোকক কিছু সময়ৰ প্ৰয়োজন হ'ব গতিকে যেহেতু মহাকাশত মধ্যাকৰ্ষণ শূন্য যাৰ ফলত শৰীৰত বিৰূপ প্ৰভাৱ পৰে আৰু পৃথিৱীলৈ ঘূৰি অহাৰ ফলত সেই সমস্যাবোৰৰ সন্মুখীন হ'ব যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব বুলি আশংকা কৰা হৈছে লগতে তন্দ্ৰা বাঢ়িব পাৰে দুইজনৰে হৃদপিণ্ডৰ সমস্যা আৰু মগজুৰ সমস্যাৰো সন্মুখীন হ'ব পাৰে এই দুয়োগৰাকী মহাকাশচাৰী গতিকে চিকিৎসকৰ তত্ত্বাৱধানত তেখেতলোকক ৰখা হ'ব কিন্তু আগতীয়াকৈ জনোৱা হৈছে যে মহাকাশচাৰী যেহেতু তেওঁলোক তাৰ পৰা আহিব অহাৰ ফলত কিছু বিৰূপ প্ৰভাৱ পৰিব পাৰে শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে দুইজন মহাকাশচাৰী খোজ কঢ়া শক্তি কৰবাত নহয় কৰবাত তেওঁলোকে হেৰুৱাব পাৰে লগতে ইতিমধ্যে কৈছোঁ বেবি ফিট সমস্যাৰ সন্মুখীন হ'ব পাৰে হৃদপিণ্ডৰ সমস্যা মগজুৰ সমস্যা থাকিব পাৰে মগজুত ফ্লুইডৰ পৰিমাণটো কমি যায় মহাকাশ থকা সময়ছোৱাত গতিকে এই মগজুত যেতিয়া ফ্লুইডৰ পৰিমাণ কমি যায় যাৰ ফলত চকুৰ দৃষ্টিশক্তি লাহে লাহে কমি আহে আৰু কাণেৰে শুনাত অসুবিধা হ'ব পাৰে যাৰ বাবে চেৰিব্ৰেল এডেমা বুলি যেটা ৰোগ আছে এই চেৰিব্ৰেল এডেমাত ভুগিব পাৰে এই দুয়োগৰাকী মহাকাশচাৰী গতিকে মহাকাশত তেওঁলোকে যেহেতু 9 মাহ থাকিলে 9 মাহ থকাৰ পিছত যেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা কৰা হৈছিল কেতিয়া ঘূৰি আহিব তেওঁলোক কিন্তু ঘূৰি অহাৰ পিছতো 100 এবুৰি সমস্যা কিন্তু এই দুইজন মহাকাশচাৰীৰ সন্মুখীন আছে লগতে দীৰ্ঘদিন ধৰি মগজুত অত্যাধিক চাপ যেহেতু মহাকাশত তেখেতলোকৰ অত্যাধিক চাপ পৰিছে যাৰ ফলত স্পেচিফাইড এছ'চিয়েটেড নিউৰো চাইনড্ৰম বুলি এটা ৰোগ আছে যেটো চমুকৈ সেন্স বুলি কয় সেই ৰোগত আক্ৰান্ত হ'ব পাৰে মহাকাশচাৰীসকল পূৰ্বে যিসকল মহাকাশচাৰী আহিছিল তেওঁলোক এনেকুৱা ৰোগত আক্ৰান্ত হৈছে আৰু যেহেতু কলডিলৰ নিচিনা যেটো আমাৰ হৃদপিণ্ড আছে সেই হৃদপিণ্ডটো দীৰ্ঘদিন মহাকাশত থকাৰ ফলত এটা বলৰ আকৃতি লয় যাৰ ফলত এই SNS ৰোগটো হয় আৰু যাৰ ফলত গোলাকাৰ বস্তুলৈ ৰূপান্তৰিত হয় আৰু মাংসপেশীৰ সংকোচন হয় যেটোক মাসল এন্ট্ৰফি বুলি কয় যেটো তেজ চলাচলত অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে সমস্যা আছে দুয়োগৰাকী মহাকাশচাৰী পৃথিৱীলৈ যেতিয়া ঘূৰি আহিব আৰু তেজ চলাচল কৰা শিৰা উপশিৰাবোৰ সংকুচিত হৈ পৰে
মহাকাশত যথেষ্ট দিন থাকিলে যেহেতু মধ্যাকৰ্ষণ শক্তি নাই গতিকে শূন্য যাৰ ফলত তেওঁলোকৰ যথেষ্ট শাৰীৰিক পৰিৱৰ্তন ঘটে আৰু শৰীৰত তেজৰ চলাচলৰ সমস্যা হ'ব পাৰে দীৰ্ঘদিন ধৰি মহাকাশত থকাৰ ফলত শৰীৰত তেজৰ পৰিমাণো কমি যায় যাৰ ফলত ৰক্তচাপৰ ব্যাপক তাৰতম্য ঘটে আৰু সঘনে টোপনি ধৰিব পাৰে বমি মূৰ্ছা যোৱা আদি সমস্যাৰ সন্মুখীন হ'ব পাৰে এই সুনিতা উইলিয়ামছ আৰু উইলমুৰ এই দুজন যেটো আহিব আৰু মহাকাশৰ তেজস্ক্ৰিয় বিকিৰণৰ ফলত দেহত স্নায়ুবিক ৰোগ হোৱাৰ সম্ভাৱনা দেখা দিয়ে আশংকা দেখা দিয়ে আৰু যেহেতু সুনিতা উইলিয়ামছ আৰু বাছ উইলমুৰৰ সুকলমৰ উভতি অহাৰ পিছত তেওঁলোকৰ পিছত এটা এতিয়া প্ৰত্যাহ্বানপূৰ্ণ পৃথিৱীৰ জীৱন থাকিব কাৰণ তেওঁলোকে কেনেকৈ এই শাৰীৰিক প্ৰত্যাহ্বানসমূহক নেউচি পুনৰ 9 মাহৰ অন্তত পৃথিৱীলৈ আহি পুনৰ এই শাৰীৰিক প্ৰত্যাহ্বানসমূহ নেউচি তেওঁলোকে এটা সাধাৰণ জীৱন যাপন বা পূৰ্বৰ দৰে জীৱন যাপন কটাব পাৰিব কিন্তু যাৰ বাবে কিছু সময়ৰ লাগিব তেওঁলোকৰ দীঘলীয়া সময় লাগিব হয়তো কিছুদিনৰ চিকিৎসা আৰু যত্নৰ পাছতেই দুইজন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব গতিকে কেতবোৰ সমস্যা আছে তেওঁলোকৰ মাজত কেনেকৈ ইয়াৰ পূৰ্বে যিসকল মহাকাশচাৰী গৈছিল তেওঁলোক য'ত আছিল আৰু অহাৰ পিছত তেওঁলোকে এনেবোৰ সমস্যাৰ সন্মুখীন হৈছিল গতিকে আগতীয়াকৈ এই দুইগৰাকী মহাকাশচাৰী অহাৰ আগতেই নাছাই কিছুমান ব্যৱস্থা কৰিছে আৰু তেওঁলোকক চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হ'ব বিশেষকৈ মাছল এন্ট্ৰফি শৰীৰত তেজৰ চলাচলৰ সমস্যা সঘনে টোপনি ধৰা আৰু তেজস্ক্ৰিয় বিকিৰণৰ ফলত দেহত স্নায়ুবিক বা কৰ্কট ৰোগৰ যিটো আশংকা কৰা হৈছে তেনেবোৰ সমস্যাৰ পৰা এই দুইগৰাকী মহাকাশচাৰীক কেনেকৈ উলিয়াব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰা হৈছে গতিকে আগতীয়াকৈ এই শাৰীৰিক প্ৰত্যাহ্বানবোৰ যাতে অতিক্ৰম কৰিব পাৰি তাৰ বাবে এতিয়া চিকিৎসকৰ দল সাজু হৈ আছে যেহেতু তেওঁলোক অহাৰ লগে লগে 19 তাৰিখৰ দিনটোত তেওঁলোকক এইবোৰ প্ৰত্যাহ্বানৰ বাবে তেওঁলোকক সন্মুখত ৰখা হ'ব আৰু কেনেকৈ তেওঁলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰে কেনেকৈ তেওঁলোকে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে সেইটোৰ ওপৰত এটা ডাঙৰ প্ৰত্যাহ্বান থাকিব কাৰণ খোজ কাঢ়িবলৈ যেটো অসুবিধা হ'ব বুলি কৈছে যেটো বেবি ফিট বুলি কয় বেবি ফিট সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা মহাকাশচাৰীসকলৰ ওপৰত কাৰণ সেই সমস্যাটো হ'লে খোজ কাঢ়িবলৈ অসুবিধা পায় ভৰিৰ তলুৱাটো খুব কোমল হৈ পৰে গতিকে সেই সমস্যাটোৱে আটাইতকৈ ডাঙৰ সমস্যা বুলি গণ্য কৰা হয় মহাকাশচাৰীসকলৰ সন্মুখত গতিকে সেইকাৰণে আমি কৈছো যে পৃথিৱীলৈ আহিব সুনিতা কিন্তু সন্মুখত 101টা বিপদ এতিয়াও আছে সকলোৱে উৎকণ্ঠাৰে ৰখি আছিল যে যিগৰাকী ভাৰতীয় বংশোদ্ভৱ মহিলা সুনিতা উইলিয়ামছ মহাকাশচাৰী তেওঁ 7 দিনৰ কাৰণে মহাকাশলৈ গৈছিল কিন্তু তাৰ পিছত তেওঁ 9 মাহ তাতে আবদ্ধ হৈ থাকিব লগা হ'ল সমগ্ৰ বিশ্ববাসীৰ উৎকণ্ঠা আছিল কেতিয়া ঘূৰি আহিব এতিয়া নাছাই কৈছে যে 19 মাৰ্চ তাৰিখে তেওঁলোকে আহি পাব কিন্তু অহাৰ পিছতো এখন প্ৰত্যাহ্বানৰ এটা সমস্যা থাকিব প্ৰত্যাহ্বানৰ পৃথিৱী থাকিব আৰু পৃথিৱীত পুনৰ স্বাভাৱিক জীৱন যাপন কৰিবলৈ এই দুইগৰাকী মহাকাশচাৰীক যথেষ্ট সময়ৰ কিন্তু প্ৰয়োজন হ'ব আৰু এই সময়খিনিত তেওঁলোকে সম্পূৰ্ণ চিকিৎসকৰ তত্ত্বাৱধানত থাকিব লাগিব আৰু যেটো 9 মাহ মহাকাশত কটালে কিন্তু 9 মাহত মহাকাশত কটোৱাৰ পিছতো অভিলেখ গঢ়িব নোৱাৰিলে এটা ক্ষেত্ৰত সুনিতা উইলিয়ামছে কাৰণ মহাকাশত সৰ্বাধিক দিন কটোৱা মহাকাশচাৰী হিচাপে এটা অভিলেখ আছে ইয়াৰ পূৰ্বৰে পৰা যেটো আছে 437 দিনৰ যেটো আছে ৰাছিয়াৰ মহাকাশচাৰী ভেলেৰি পেলিকভ এই ভেলেৰি পেলিকভে মিৰ মহাকাশ ষ্টেচনত মুঠ 437টা দিন আছিল আৰু তাৰ উপৰিও আমেৰিকাৰ যদি চাবলৈ যাওঁ যেহেতু উইলমৰ আৰু সুনিতা উইলিয়ামছ দুইগৰাকী আমেৰিকাৰ মহাকাশচাৰী গতিকে আমেৰিকাৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ আমেৰিকাৰ পৰা ফ্ৰেংক ৰুবিৰো তেওঁ সৰ্বাধিক দিন মহাকাশত থাকি আহিছে 371 দিন এই দুইগৰাকী মহাকাশচাৰীৰ ক্ষেত্ৰত এই সমূহ সমস্যাই দেখা দিছিল গতিকে আশংকা কৰা হৈছে আৰু চিকিৎসকসকলে কৈছে যে তেওঁলোকে শূন্য মধ্যাকৰ্ষণ শক্তিত যেটো থাকি আহিলে এইখিনি সমস্যাৰ সন্মুখীন হোৱাটো একেবাৰে স্বাভাৱিক কথা কিন্তু মহাকাশত 288 দিন থাকিব সুনিতা উইলিয়ামছ আৰু উইলমৰ গতিকে তেওঁলোকে যি অভিলেখ গঢ়িবলৈ তেওঁলোকৰ সন্মুখত এটা সুযোগ আছিল সেই অভিলেখ কৰবাত নহয় কৰবাত তেওঁলোকৰ দ্বাৰা গঢ়িব পৰা নগল কিন্তু তথাপিও এতিয়া সকলোৱে আশাৰে বাট চাইছে সকলো মনত উৎকণ্ঠা আৰু সকলোৱে বিচাৰি আছে যে দুইগৰাকী আহক পৃথিৱীলৈ অতি সুকলমে আহক কাৰণ তেওঁলোকক উদ্ধাৰ কাৰ্যত ইটোৰ পিছত সিটো বাধা বেগিনি আহি আছিল যাৰ ফলত এটা সময়ত কিছুমান দুচিন্তা আহিছিল মানুহৰ মনলৈ যে সঁচাকৈ তেওঁলোক ঘূৰি আহিব পাৰিবনে যথেষ্ট ব্যয়বহুল আছিল এই গোটেই ঘটনাটো কিন্তু তাৰ পিছত অৱশেষত এলন মাস্কৰ উদ্যোগত সম্ভৱ হ'ল তেওঁলোক 19 মাৰ্চত ঘূৰি আহিব কিন্তু আহিলেও তেওঁলোকৰ সন্মুখত এতিয়া বিপদ আছে সেই বিপদসমূহ তেওঁলোকে চিকিৎসা বিজ্ঞানৰ যোগেদি তেওঁলোকে সম্পূৰ্ণ প্ৰত্যাহ্বান ল'ব লাগিব আৰু শাৰীৰিক প্ৰত্যাহ্বান নেউচিহে তেওঁলোকে পৃথিৱীত এটা স্বাভাৱিক জীৱন যাপন কটাব পাৰিব বুলি চিকিৎসকসকলে ইতিমধ্যে কৈছে আৰু হয়তো তেওঁলোকৰ এই সময়ছোৱাত আৰু অন্য সমস্যাও তেওঁলোকৰ দেখা দিব পাৰে বিশেষকৈ চকুৰ সমস্যা তেজ চলাচলৰ সমস্যা
কৰ্কট ৰোগৰ দৰে ভয়ংকৰ ৰোগ হোৱাৰ আশংকা কৰা হৈছে গতিকে সেইবোৰ যাতে নহয় সকলোৱে প্ৰাৰ্থনা কৰিছে কিন্তু এই দুয়োগৰাকী মহাকাশচাৰী পৃথিৱীলৈ অহাৰ পিছত তেওঁলোকে যাতে এই প্ৰত্যাহ্বান নেওচি পুনৰ তেওঁলোকৰ যি মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত তেওঁলোকৰ যি অৱদান আছে সেই অৱদান যাতে পৃথিৱীবাসীক বা বিশ্ববাসীক দি যাব পাৰে তাৰ বাবে সকলোৱে কামনা কৰিছে ধন্যবাদ